স্বাগতম সকলকে আজিৰ ভিডিঅ'টোলৈ। তো আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7ৰ ত্ৰিভুজ আৰু ইয়াৰ পাঠটোৰ ত্ৰিভুজৰ ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম। তো ইয়াৰ আগতে আমি ত্ৰিভুজৰ যিখিনি বেছিকখিনি অৰ্থাৎ যিখিনি আৰম্ভণিখিনি সেইখিনি আমি আলোচনা কৰিছিলোঁ। ত্ৰিভুজৰ প্ৰকাৰ, বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ, কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰ, ত্ৰিভুজৰ বহিকোণ এইবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো আজি আমি ত্ৰিভুজৰ সম্পূৰ্ণ ধৰ্মখিনিৰ বিষয়ে আলোচনা কৰিম। চ' প্ৰথম ত্ৰিভুজৰ ধৰ্মটো হৈছে কি চোৱা, যে ত্ৰিভুজৰ এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিকোণটোৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটা যোগফলৰ সমান। ধৰি লওঁ আমি এটা ত্ৰিভুজ ল'লোঁ, ত্ৰিভুজটো কি ABC এটা ত্ৰিভুজ, আৰু ABC ত্ৰিভুজৰ BC বাহুডালক মই ক'লৈ বহাই দিছোঁ, দিলে বহাই দিছোঁ। আৰু BC বাহুনে BC বাহুডালক মই ক'লৈ বহাই দিছোঁ, দিলে বহাই দিছোঁ। এতিয়া দিলে বহাই দিয়াৰ লগে লগে এই C বিন্দুত যদি চাওঁ, এইটো C বিন্দু হয়নে, তো C বিন্দুত ত্ৰিভুজটো বাঢ়ি পেলাই এটা কোণ উৎপন্ন হ'ল, আৰু সেই কোণটো কি বুলি কয়, ত্ৰিভুজৰ বহিকোণ বুলি কয়। আৰু এই বহিকোণটো কি হ'ব, বহিকোণটোৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটাৰ যোগফলৰ সমান। তো ইয়াৰ বিপৰীত অন্তঃকোণ বুলি ক'লে, তো ইয়াৰ ওচৰত এটা অন্তঃকোণ আছে, এইটো অন্তঃকোণ নহয়, বিপৰীত অন্তঃকোণ বুলি ক'লে যে এই বহিকোণটোৰ পৰা দূৰত থকা অন্তঃকোণ কোণটো এটা এইটো, অৰ্থাৎ এই বহিকোণটো দূৰত থকা অন্তঃকোণ দুটাৰ যোগফলৰ কি হ'ব, সমান হ'ব। অৰ্থাৎ আমি যিটো বহিকোণ পালোঁ, BC বাহুডালক দিলে বহাই দিয়াৰ লগে লগে আমি কি বহিকোণ পালোঁ, ACD বহিকোণ পালোঁ। আৰু ACD বহিকোণটো ত্ৰিভুজটোৰ বিপৰীত অন্তঃকোণ তাৰমানে এটা কোণ A এটা কোণ B, A আৰু B কোণৰ যোগফলৰ সমান। তো আমি কি কৰিব লাগে, প্ৰমাণ কৰি পেলাই দেখুৱাব লাগে। তো এনেকুৱা আগত আমি যিটো প্ৰমাণ কৰিব দিছে আমি সেইটো বস্তু লিখি লওঁ। সেই লিখাটোকে কি বুলি কয়, বিশেষত্ব বুলি কয়। অৰ্থাৎ আমাক কি প্ৰমাণ কৰিব দিছিলে, যে ত্ৰিভুজৰ এটা বাহু যেতিয়া যিকোনো এটা বাহু যেতিয়া এটা বিন্দুলৈ বহাই দিয়া যায়, তো বহাই দিয়া যিটো বহিকোণ উৎপন্ন হয়, বহিকোণটো ত্ৰিভুজটোৰ বিপৰীত অন্তঃকোণ দুটাৰ যোগফলৰ সমান। আৰু সেইটোকে যেতিয়া আমি লিখি লওঁ, সেইটো কি বুলি ক'ব, বিশেষত্ব বুলি ক'ব। যেনে চালোঁ যে ত্ৰিভুজ ABCৰ BC বাহুক D বিন্দুলৈ বহাই দিয়া, তো ত্ৰিভুজ ABC BC বাহুক মই ক'লৈ বহাইছোঁ, D বিন্দুলৈ বহাই দিছোঁ। বহাই দিয়াত C বিন্দুত কোণ ACD বহিকোণ উৎপন্ন হ'ল, C বিন্দুত কি উৎপন্ন হ'ল, কোণ ACD বহিকোণ উৎপন্ন হ'ল। আৰু কোণ ACD বিপৰীত অন্তঃকোণ, তো কোণ ACD মানে এইটো বিপৰীত বহিকোণ, তো ইয়াৰ বিপৰীত অন্তঃকোণ দুটা কি, A আৰু B। তো কোণ ACD বিপৰীত অন্তঃকোণ কোণ A আৰু B। প্ৰমাণ কি ক'ব লাগে আমি, যে কোণ ACD অৰ্থাৎ বহিকোণটো কোণ A আৰু কোণ B যোগফলৰ সমান বুলি আমি কি ক'ব লাগে, প্ৰমাণ কৰিব লাগে। এতিয়া চাই লোৱা, এই প্ৰমাণটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, যিটো আমি প্ৰমাণ কৰিব দিছে, প্ৰমাণটো কৰিবৰ কাৰণে আমি আৰু এটা ৰেখা অংকন কৰিব লাগিব। সেই ৰেখাডাল আমি ক'ত অংকন কৰিম, C বিন্দুত অংকন কৰিম। আৰু কেনেকৈ অংকন কৰিম সেই ৰেখাডাল আমি এনেকুৱাকৈ অংকন কৰিম যাতে সেই ৰেখাডাল কি হ'ব, BA বাহু অৰ্থাৎ AB বা BA বাহু কি হয়, সমান্তৰাল হয়। বুজি পাইছা নহয়? যে প্ৰমাণটো কৰিবৰ কাৰণে আমি কি কৰিম, C বিন্দুত AB বাহু সমান্তৰাল, অৰ্থাৎ AB ডাল এনেকৈ হেলনীয়াকৈ আছেনে, ঠিক তেনেকৈ হেলনীয়াকৈ আমি AB সমান্তৰালকৈ আমি C বিন্দুত ডালকৈ আঁকিম, ৰেখা অংকন কৰিম। চ' এতিয়া প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিলোঁ, যে C বিন্দুৰ পৰা আমি AB সমান্তৰালকৈ C অংকন কৰা C যাৰ ৰেখা, সেই ৰেখাডাল আমি কি কৰিলোঁ, অংকন কৰিলোঁ, বা C ৰেখাখনত আমি কি কৰিলোঁ, অংকন কৰিলোঁ। আৰু সেইটো আমি লিখি ল'ব লাগিব, যি অংকন কৰিম প্ৰমাণ কৰিবৰ কাৰণে আমি সেইটো লিখি ল'ম। সেইকাৰণে লিখি লৈছোঁ যে C বিন্দুৰ পৰা AB সমান্তৰালকৈ, এডাল C বিন্দুৰ পৰা এডাল AB হয়নে, চ' AB সমান্তৰালকৈ আমি কি অংকন কৰিলোঁ, C অংকন কৰা হ'ল। এতিয়া আমি কি কৰিম, প্ৰমাণ কৰিম। এতিয়া তোমালোকে এইখিনি এটা বস্তু চাবা, যেতিয়া মই Cটো যেতিয়া অংকন কৰিলোঁ, C ৰেখাডাল অংকন কৰাৰ লগে লগে AB সমান্তৰালকৈ যেতিয়া মই C ৰেখাডাল যেতিয়া অংকন কৰিলোঁ, অংকন কৰাৰ লগে লগে যিটো বহিকোণ আছিলে, বহিকোণ আমাৰ কি আছিল, ACD বহিকোণ আছিলে। এই যিটো ACD বহিকোণৰ দুটা কোণত ভাগ হৈ গ'ল, এটা কোণ এইটো, এটা কোণ এইটো। বুজি পাইছা নহয়? এতিয়া মই যদি কোণকেইটা যদি নামকৰণ যদি কওঁ, এইটো কোণ মই 1 নম্বৰ কোণ, এই কোণটোক মই 1 নম্বৰ কোণ বুলি কৈছোঁ, আৰু Bটোক মই 2 নম্বৰ কোণ বুলি কৈছোঁ, আৰু এইটোক 1 নম্বৰ কোণ, আৰু Bটোক কেই নম্বৰ কোণ, 2 নম্বৰ কোণ। আৰু ইয়াত আমাৰ যেতিয়া C ৰেখাডাল যেতিয়া আমি অংকন কৰিলোঁ, তেতিয়া আমি কি পালোঁ, এই যিটো ACD বহিকোণ আছিলে, ACD বহিকোণৰ দুটা ভাগত ভাগ কৰিলে, এটা ভাগ এইটো আৰু এটা ভাগ কোণ এইটো। ইয়াক মই এটা কোণৰ নাম দিলোঁ 3 আৰু এটা কোণৰ নাম দিলোঁ কিমান, 4 দিয়া হ'ল। কি কৈছোঁ কথাটো বুজি পাইছানে? প্ৰমাণ কৰিব সহজ হ'বৰ কাৰণে আমি কোণবিলাকত নম্বৰ দি পেলাই নামকৰণ কৰি লৈছোঁ, কাৰণ আমাক এই দুটা কোণে লাগে। যেতিয়া প্ৰমাণ কি কৰিব দিছে, যে বহিকোণটো এই দুটা অন্তঃকোণৰ যোগফলৰ সমান দিব দিছে, সেইকাৰণে মই এই কোণটো A1 বুলি থ'লোঁ, B কোণটো B বুলি থ'লোঁ। আৰু ACD বহিকোণটোত C ৰেখাডাল অংকন কৰাৰ কাৰণে যি দুটা কোণ পালোঁ, সেই কোণকেইটাক মই কি নাম দিলোঁ, 3 আৰু 4 নাম দিছোঁ। এইটো কোণ 3, এইটো কোণ কি 4। বুজি পাইছা? চ' এতিয়া আমি কেনেকৈ প্ৰমাণ কৰিলে, যেতিয়া আমাক প্ৰমাণ কৰিব দিছে সেইটো আমাক ওলাব, আমি এইটো চাওঁ। তেতিয়া আমি কি চোৱা, আমি যেতিয়া আমি কোণ A কোণ B কোণ A সমান 1, কোণ B সমান 2, তাৰপিছতে এইটো কোণ আমি কি ধৰিছোঁ, 3 ধৰিছোঁ। এইটো কোণ কি আছিলে, AC কোণ আমি 3 বুলি ধৰি লৈছোঁ। আৰু এইটো 4 কোণটো আমি কি 4 নম্বৰ কোণ বুলি কাক ধৰিছোঁ, কোণ DC কোণক আমি 4 নম্বৰ বুলি ধৰি লৈছোঁ। সেইকাৰণে আমি সেইকেইটা যিটো আমি কোণ নাম্বাৰ হিচাপে নামকৰণ কৰিলোঁ, সেইকাৰণে সেইটো লিখি লৈছোঁ। ধৰক কোণ A সমান 1, কোণ B সমান 2, কোণ AC সমান 3, আৰু কোণ ECD বা কোণ DC সমান কিমান, 4। এতিয়া চাবা, এতিয়া তোমালোকে কি দেখা পাবা, ইয়াত তোমালোকে এটা বস্তু দেখা পাবা, যে আমি BA সমান্তৰালকৈ কি আঁকিছিলোঁ, C আঁকিছিলোঁ নে। চ' BA সমান্তৰাল যেতিয়া আমি অংকন কৰোঁতে গম পাইছিলোঁ যে B ডাল কাৰ সমান্তৰাল, C যে অংকন কৰিছিলোঁ, C ডাল কাৰ সমান্তৰাল, BA সমান্তৰাল। দেখিছা তোমালোকে এডাল BA ডাল C সমান্তৰালকৈ আমি আঁকিছিলোঁ, অৰ্থাৎ B ৰেখাডাল C সমান্তৰাল, আৰু AC ডাল সিহঁতৰ ছেদক হ'বনে, কথাটো বুজি পাইছে নেকি কৈছোঁ। এডাল BA ৰেখা, এডাল B ৰেখা, আৰু এডাল কি ৰেখা, C ৰেখা। কাৰণ C ডাল আমি কাৰ সমান্তৰালকৈ আঁকিছিলোঁ, এডাল C ৰেখা, C ডাল আঁকিছিলোঁ আমি কাৰ সমান্তৰালকৈ, BA সমান্তৰালকৈ। আৰু এডাল সিহঁতৰ কি হ'ব, তোমালোকে চোৱা, এডাল AC ডাল সিহঁতৰ কি হ'ব, AC ডাল ছেদক হ'বনে, BA সমান্তৰাল C, AC ডাল ছেদক। আৰু সমান্তৰাল সৰলৰেখা পোনতে তোমালোকে এটা বস্তু পাইছিলা, যেতিয়া দুডাল সমান্তৰাল সৰলৰেখা যেতিয়া এডাল ছেদকে ছেদ কৰিব, সিহঁতৰ একান্ত কোণবোৰ সমান হয়। এতিয়া ইয়াত আমাৰ দুটা একান্ত কোণ পাই আছোঁ, চোৱা, যিটো আমাৰ 1 নম্বৰ কোণ আছিলে, এইটো হয়নে, এইটো 1 নম্বৰ কোণ হয়নে, অৰ্থাৎ 1 নম্বৰ কোণ কাৰ সৈতে সমান, AC কোণখন
AC কোণ কিমান 3 দিয়া আছিলে অৰ্থাৎ কোণ 1 আৰু 3 সমান কিয় সমান হ'ব কাৰণ দুডাল সমান্তৰাল কলৰেখা যেতিয়া এডাল চেডকে সেট কৰিব যদি দুডাল সমান্তৰাল কলৰেখা এডাল চেডকে সেট কৰিলে সিহঁতৰ একান্ত কোণবোৰ সমান হয় অৰ্থাৎ 1 আৰু 3 একান্ত কোণ কোনবিলাক হৈছিলে যে চেডকৰ বিপৰীত ফালে বিপৰীত অৱস্থানত থকা তো চোৱা 1 আৰু 3 এডাল চেডকৰ বিপৰীত ফালে আছেনে এক কোণটো আছে চেডকৰ এইটো ফালে আৰু 3 কোণ আছে চেডকৰ এইটো ফালে বিপৰীত অৱস্থান কেনেকৈ যে একটো আছে ৰেখাডালৰ ওপৰত আৰু C টো আছে আৰু 3 নম্বৰ কোণটো আছে C ৰেখাডালৰ তলত গতিকে চেডকৰ বিপৰীত ফালে আছে বিপৰীত অৱস্থানত আছে গতিকে কোণ 1 আৰু কোণ 3 কিয় সমান হ'ব কোণ B সমান কোণ 1 আৰু কোণ 3 সমান হ'ব কি কাৰণে সমান হ'ব ইয়াত একান্ত কোণ আৰু একান্ত কোণ কি কাৰণে আছে কাৰণ B সমান্তৰাল C আৰু AC সিহঁতৰ কি হৈছে চেডক AC চেডক কাৰণে আৰু AC চেডক হোৱাৰ কাৰণে কোণ 1 সমান কোণ 3 আৰু কি কোণ লিখিম আমি এইটো একান্ত কোণ দুডাল সমান্তৰাল কলৰেখাক এডাল চেডকে সেট কৰিলে চেডকৰ বিপৰীত ফালে আৰু বিপৰীত ফালে বিপৰীত অৱস্থানত থকা কোণবিলাকক কি বুলি কয় একক বিপৰীত অৱস্থানত থকা কোণবিলাকক একান্ত কোণ বুলি কোৱা হয় আৰু যদি ৰেখা দুডাল যদি সমান্তৰাল হয় তেনেহ'লে একান্ত কোণবোৰ সমান হ'ব অৰ্থাৎ BA আৰু C ৰেখা দুডাল সমান্তৰাল আৰু AC সিহঁতৰ চেডক গতিকে এক কোণতে 3 কোণতে একান্ত কোণ আৰু সেইকাৰণে 1 আৰু 3 কোণ কি হ'ব সমান হ'ব তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা ঠিক তেনেকৈ আমি এবাৰ তোমালোকে যদি চোৱা B এডাল কাৰ সৈতে সমান্তৰাল বুলি কৈছিলে আমাক C সৈতে সমান্তৰাল হয়নে B এডাল C সৈতে সমান্তৰাল এবাৰ চেডক আমি বেলেগ এডাল চেডক ল'ম এবাৰ যদি চোৱা কি হ'ব যে B সমান্তৰাল C অৰ্থাৎ এটা B হয়নে B এডাল কাৰ সমান্তৰাল C সমান্তৰাল কাৰণ যিটো আমাৰ ত্ৰিভুজ আমি আঁকিছো সেই ত্ৰিভুজটো দুডাল ৰেখা সমান্তৰাল এডাল কি B ৰেখাডাল কাৰ সৈতে সমান্তৰাল C সৈতে সমান্তৰাল সেইকাৰণে আমি কি লৈছোঁ আকৌ B এডাল C সৈতে সমান্তৰাল কিন্তু এবাৰ আমি চেডকডাল বেলেগ লৈছোঁ আগতে চেডক কি লৈছিলোঁ C লৈছিলোঁ আৰু আগতে চেডক আমি লৈছিলোঁ AC আৰু এবাৰ আমি চেডক কি লৈছোঁ BD অৰ্থাৎ B এডালে C ডালে সমান্তৰাল আৰু BA আৰু C সমান্তৰাল এবাৰ চেডক কি BD হয়নে BD ডালে কাটিছেনে BD ডালে BA ৰেখাক B বিন্দুত কাটিছে আৰু C ৰেখাক C বিন্দুত কাটিছে গতিকে BD হাতৰ চেডক যদি চেডক হয় তেনে ইয়াত চোৱা B কোণটো আমি কি লৈছোঁ B নম্বৰ কোণটো আমি 2 বুলি ধৰিছিলোঁ আৰু কোণ ECD এইটো ECD হয়নে EC কোণ আমি কি ধৰিছিলোঁ 4 বুলি ধৰিছিলোঁ এতিয়া চোৱা যে BA আৰু C সমান্তৰাল দুডাল সমান্তৰাল কলৰেখা দুডাল সমান্তৰাল ৰেখা আৰু BD সিহঁতৰ চেডক তো BA আৰু C সমান্তৰাল কলৰেখা BD চেডক গতিকে দুডাল সমান্তৰাল কলৰেখা এডাল চেডকে সেট কৰিলে চেডকৰ একেফালে আৰু একে অৱস্থানত থকা কোণবিলাকক কি বুলি কয় অনুপ কোণ বুলি কোৱা হয় আৰু যদি ৰেখা দুডাল যদি সমান্তৰাল হয় তেনে সিহঁতৰ অনুপ কোণবিলাক সমান হ'ব এতিয়া ৰেখা দুডাল সমান্তৰাল হৈছেনে B আৰু C ডাল BA আৰু C ডাল সমান্তৰাল আৰু BD ডাল চেডক আৰু কোণ দুইটো কোণ চাইডে চাবা চেডকৰ একেফালে আছেনে কোণ দুইটো চেডকৰ ওপৰত আছে কোণ চাইডটো কি আছে চেডকৰ মানে কি আছে তো চেডকৰ ওপৰফালে আছে দুইটো চেডকৰ ওপৰফালে আছে চাইডটো চেডকৰ ওপৰফালে আছে আৰু অৱস্থানো একে কেনেকৈ অৱস্থান একে চোৱা যে দুই কোণটো BA ওপৰত আছে আৰু 4 কোণটো CE ওপৰত আছে গতিকে চেডকৰ একেফালে আছে আৰু সিহঁতৰ অৱস্থানো কি হৈছে একে হৈছে মানে কোণ 2 আৰু কোণ 4 কি হ'ব তেলে কোণ 2 কোণ 4 হ'ব অনুৰূপ কোণ 2 কোণ 4 সমান হ'ব আৰু কি কাৰণে সমান হ'ব সেইটো অনুৰূপ কোণ যেতিয়া দুডাল সমান্তৰাল কলৰেখা এডাল চেডকে সেট কৰিব চেডকৰ একেফালে আৰু একে অৱস্থানত থকা কোণবিলাকক কি কোণ বুলি কয় অনুৰূপ কোণ বুলি কোৱা হয় আৰু অনুৰূপ কোণবিলাক তেতিয়া কি হ'ব সমান হ'ব তো বুজি পাইছা এইখিনি তোমালোকে নিশ্চয় চাগে বুজি পাইছা এতিয়া আমি কি কৈছো আমি যদি চাওঁ এটুক যদি মই 1 নম্বৰ সমীকৰণ বুলি দিওঁ কোণ 1 আৰু কোণ 3 টো কোণ 1 সমান কোণ 3 আৰু কোণ 2 সমান কোণ 4 যদি আমি এটো 2 নম্বৰ সমীকৰণ দিওঁ তে 1 নম্বৰ সমীকৰণতে 2 নম্বৰ সমীকৰণতে যোগ কৰিম তে 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ যোগ মানে তোমালোকে কি বুজিবা যে 1 নম্বৰ সমীকৰণৰ সোঁফালে কি বাওঁফালে কি আছে 1 আছে আৰু 2 নম্বৰ সমীকৰণৰ বাওঁফালে কি আছে 2 আছে আৰু 1 নম্বৰ সমীকৰণৰ সোঁফালে কি আছে 3 আছে আৰু 2 নম্বৰ সমীকৰণৰ সোঁফালে কি আছে 4 আছে এতিয়া সমীকৰণ যোগ বুলি ক'লে বাওঁফালৰ লগত বাওঁফাল যোগ হ'ব আৰু সোঁফালৰ লগত কি হ'ব সোঁফাল যোগ হ'ব তো বাওঁফাল কি আছে 1 এফালে ইয়াৰ বাওঁফালে কি আছে 1 আছে বাওঁফালে কি আছে 2 আছে গতিকে কোণ 1 যোগ কি হ'ব কোণ 2 সমাজৰ সমান চিন আছে যেতিয়া মাজৰ সমান চিন দিলো আৰু সোঁফালে কি আছে সোঁফালে আছে কোণ 3 আৰু ইয়াৰ সোঁফালে কি আছে কোণ 4 তো কোণ 3 যোগ কোণ 4 কথাটো বুজি পাইছানে এতিয়া চালো এতিয়া তোমালোকে যদি চোৱা যে কোণ A সমান আমি কিমান ধৰিছিলোঁ কোণ A সমান 1 ধৰিছিলোঁ নে 1 সমান আমি কি ধৰিছিলোঁ এক নম্বৰ কোণ সমান আমি কি ধৰিছিলোঁ 1 নম্বৰ কোণ সমান আমি কোণ A ধৰিছিলোঁ অৰ্থাৎ আমি কোণ ওৱানত আমি কি লিখিলোঁ কোণ A লিখি দিলোঁ আৰু কোণ 2 সমান কি ধৰিছিলোঁ কোণ B আৰু কোণ B সমান 2 সমান আমি কি লিখিলোঁ কোণ B লিখিলোঁ আৰু কোণ 3 সমান কি আছিল কোণ 3 সমান আছিলে কোণ AC আছিল নে আৰু কোণ 4 সমান কি আছিলে কোণ ECD আছিলে পাছত আমি এইটো 4 সমান আমি কি ধৰিছিলোঁ ECD ধৰিছিলোঁ আমি সেইটোৱে লিখি দিলোঁ এতিয়া চাবা কোণ A এতিয়া কোণ A প্লাস কোণ B আৰু তোমালোকে এতিয়া যদি চোৱা যে কোণ AC প্লাস কোণ ECD দুটা যোগ কৰিলে কি হ'ব চাওক কোণ AC আৰু কোণ যদি মই ECD যোগ কৰোঁ তেতিয়া মই গোটেই ডাঙৰ বহিখন পাই যাম কেনেকৈ পাম চালো তোমালোকে ইয়াত আছিলে চালোৱা কোণ ACE মানে এইটো কোণ হ'বনে 3 নম্বৰ কোণটো আৰু কোণ ECD মানে কোণ 4 নম্বৰ কোণটো আৰু দুইটা কোণ যেতিয়া মই যোগ কৰি দিম যোগ কৰিলে ডাঙৰ কোণটো পামনে তো তাৰ সমান কি হ'ব তেলে কোণ ACD অৰ্থাৎ কোণ 3 আৰু কোণ 4 যোগ কৰিলে আমি কিমান পাম তেলে আৰু কোণ AC আৰু কোণ ECD যোগ কৰিলে আমি কিমান পাম কোণ ACD আৰু ACD টো কি আছিলে বহিকোণ আছিলে আৰু বহিকোণটো ত্ৰিভুজ দুটা দূৰৱৰ্তী অন্তঃকোণ এটা যোগফলৰ সমান আছে এইটো আছে আমাৰ প্ৰমাণ তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি চাবা তোমালোকে ভিডিঅ'টো ভালকৈ বুজি পাই যাবা এতিয়া আমি ইয়াত নেক্সট যিটো প্ৰমাণ আছে যিটো ধৰ্ম আছে আমি সেই ধৰ্মটো সমাধান কৰিম
দ্বিতীয় ধৰ্মটো অৰ্থাৎ ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী যে আমি সেইটো প্ৰমাণ কৰিব লাগে অৰ্থাৎ আমি যদি এটা যদি ত্ৰিভুজ যদি চাওঁ ত্ৰিভুজটো কি ABC এইখিনিতে আৰু এটা কথা তোমালোকক কৈলো তোমালোক যেতিয়া এনেকুৱা যেতিয়া প্ৰমাণ যেতিয়া কৰিব দিব কেতিয়াও তোমালোকে এইবিলাক মই যে চিত্ৰবিলাক যে আঁকিছে ত্ৰিভুজবিলাক কেতিয়াও তোমালোকে পেনেদি নাকিব নহলে কাটি দিব তোমালোকে সদায় কাপ পেন্সিল ইউজ কৰিবা কাপ পেন্সিল ইউজ কৰিলে স্কেল দি পেলাই চিধা চিধা আঁকিবা স্কেল দি পেলাই তোমালোকে এইবিলাক আঁকিবা কাপ পেন্সিল স্কেল দি পেলাই হাতে কেতিয়াও আঁকিব নাযাবা বা মানে কি অকল পেইনে দি পেলাই স্কেল নোহোৱাকৈ আঁকিব নাযাবা কাটি দিব কিন্তু তেতিয়া তোমালোকে সদায় চিত্ৰবিলাক আঁকিলে স্কেল আৰু পেন্সিল ইউজ কৰিবা এতিয়া আমি ধৰিলে আমি এটা ত্ৰিভুজ আঁকিলো ত্ৰিভুজটো কি ABC ত্ৰিভুজ হয় কি দেখুৱাব লাগে ত্ৰিভুজত তিনিটা অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ এইটো ABC এটা ত্ৰিভুজ ইয়াত তিনিটা অন্তঃকোণ আছে নে এটা কোণ A এটা কোণ B এটা কোণ কি C অন্তঃকোণ এটা কি যে কোণ A কোণ B কোণ C অৰ্থাৎ এই ত্ৰিভুজটো যে তিনিটা অন্তঃকোণ এটা আমি কি দেখুৱাব লাগে যে ত্ৰিভুজত তিনিটা অন্তঃকোণৰ মাপৰ সমষ্টি অৰ্থাৎ তিনিটা অন্তঃকোণ যেতিয়া মই যোগ কৰি দিম সমষ্টি মানে যোগফল অৰ্থাৎ কোণ A কোণ B কোণ C তিনিটা অন্তঃকোণ যেতিয়া মই যোগ কৰি দিম সেই যোগফলটো কিমান হ'ব 180 ডিগ্ৰী হ'ব বুজি পাইছা সেইটো আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি সেইটো প্ৰমাণ কৰিব যাওঁতে আমি কি কৰিম বিশেষ সূত্ৰটো লিখিব নলা যি প্ৰমাণ কৰিব দিছে আমি সেইটো লিখিলো সেইটোকে কি বুলি কয় বিশেষ সূত্ৰ বুলি বিশেষ সূত্ৰ আমি কি লিখিম তেতিয়াহ'লে যে ত্ৰিভুজ ABC কোণ BAC মানে এইটো কোন কথা কৈছে BAC কোণ ABC মানে এইটো কথা কৈছে কোণ ABC আৰু কোণ ACB মানে এইটো কথা কৈছে ACB এইটো কথা কৈছে এই তিনিটা অন্তঃকোণ প্ৰমাণ কি কৰিব লাগে যে তিনিটা অন্তঃকোণ যোগ কৰিলে যোগফলটো কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ কোণ BAC যোগ কোণ ABC যোগ কোণ ACB সমান কিমান হ'ব 180 ডিগ্ৰী এতিয়া সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব যেনেকৈ আমি আগতে যেনেকৈ অংকন কৰিছিলোঁ প্ৰমাণ কৰিবৰ কাৰণে ইয়াতো আমি কি কৰিব লাগিব অংকন কৰিব লাগিব কি অংকন কৰিম আমি এটা বহিকোণ অংকন কৰিম কেনেকৈ বহিকোণ অংকন কৰিম যে BC বাহুডালক মই ক'লৈ বহাই দিম দিলে বহাই দিম তো BC বাহুডালক মই ক'লৈ বহাইলোঁ BC বাহুডালক মই দিলে বহাই দিলোঁ তো BC বাহুডাল যেতিয়া মই দিলে বহাই দিলোঁ এটা কি পালোঁ বহিকোণ এটা পালোঁ নে আৰু সেই বহিকোণটোৰ নাম কি হ'ব তেতিয়াহ'লে ACD কথাটো বুজি পাইছা নে প্ৰমাণ কৰিবৰ কাৰণে মই কি কৰিলোঁ যে BC বাহুডালক দিলে বহাই দিলোঁ আৰু BC বাহুডালক যেতিয়া দিলে বহাই দিলোঁ আমি এটা কোণ পাই গ'লোঁ সেই কোণটো কি ACD অৰ্থাৎ সেইটো ত্ৰিভুজক কি হ'ব বহিকোণ এতিয়া আমি প্ৰমাণ কৰিবৰ কাৰণে যিবিলাক আমি অংকন কৰিম সেই অংকনবিলাক আমি অংকন হিচাপে কি কৰিব লিখিব লাগিব মানে প্ৰমাণ কৰিবৰ কাৰণে আমি যিবিলাক আঁকিম মেইন চিত্ৰটোৰ ওপৰত আমি তাৰ যিবিলাক প্ৰমাণ কৰিবৰ কাৰণে যেতিয়া বেলেগ অংশবিলাক আঁকিম আমি সেইবিলাক অংকন হিচাপে লিখিব লাগিব এতিয়া আমি কি আঁকিলোঁ তেতিয়াহ'লে যে BC বাহুডালক ক'লৈ বহাই দিলোঁ D বিন্দুলৈ বহাই দিলে কোণ ACD এটা বহিকোণ পোৱা এতিয়া আমি অংকন কি লৈছোঁ যে BC বাহুক D বিন্দুলৈ বহাই দিয়া হ'ল তো BC বাহুডালক আমি ক'লৈ বহাই দিলোঁ D বিন্দুলৈ বহাই দিলোঁ এতিয়া আমি কি কৰিম অংকনটো হৈ গ'ল এতিয়া আমি তাক প্ৰমাণ কৰিম এতিয়া BC বাহুডালক যেতিয়া D বিন্দুলৈ বহাই দিলোঁ আমি কি পালোঁ C বিন্দুত আমি কি পালোঁ এটা বহিকোণ পাই গ'লোঁ বহিকোণটো কি ACD বুজি পাইছা নাই অৰ্থাৎ ACD কি হ'ব তেতিয়াহ'লে ACD এইটো কি হ'ব ত্ৰিভুজ ABC এটা বহিকোণ এটাকে ত্ৰিভুজ ABC ACD এটা কি পালোঁ আমি বহিকোণ পালোঁ সেইটোৱে এতিয়া এই প্ৰমাণটো এতিয়া আমি এইখিনি আমি এতিয়া প্ৰমাণ আৰম্ভ হ'ব এতিয়া আমি কি পালোঁ যে যেতিয়া BC বাহুডালক যেতিয়া দিলে বহাই দিয়া হ'ল দিলে বহাই দিওঁতে আমি ACD এটা বহিকোণ পালোঁ ত্ৰিভুজৰ বহিকোণৰ সূত্ৰ আমি জানো কি পাইছিলোঁ আগতে পাই আহিছোঁ যে ত্ৰিভুজৰ বহিকোণ তাৰ বিপৰীত অন্তঃকোণ তাৰ মাপৰ সমষ্টি সমান এতিয়া ত্ৰিভুজটো আমি বহিকোণ কি পালোঁ বহিকোণ পালোঁ ACDটো বহিকোণ তো ইয়াৰ মানটো কি হ'ব তাৰ বিপৰীত অন্তঃকোণটা কি এটা বিপৰীত অন্তঃকোণ এইটো হ'ব আৰু এটা বিপৰীত অন্তঃকোণ এইটো হ'ব তাৰ নামটো কি হ'ব তেতিয়াহ'লে এইটো অন্তঃকোণৰ নাম BAC আৰু এইটো অন্তঃকোণৰ নাম কি হ'ব ABC সেইকাৰণে আমি কি লিখিছোঁ যে কোণ ACD সমান কোণ BAC প্লাছ কোণ ABC এইটো হ'ল বহিকোণ আৰু এইটো হ'ল তাৰ বিপৰীত অন্তঃকোণ চ' ত্ৰিভুজৰ বহিকোণ তাৰ বিপৰীত অন্তঃকোণ এটা যোগফলৰ সমান সেইটো আমি সূত্ৰ আমি জানোৱেই এতিয়া আমি কি কৰিম চোৱা দুইফালে অৰ্থাৎ দুইটা চাইডে সমান চিন হয়নে সমান চিন এইটো সোঁ চাইড এইটো বাওঁ চাইড এইটো কি সোঁ চাইড দুইটা চাইডে মই কি কৰিম কোণ ACD হয়নে কোণ ACD লগত মই কি কৰিম এইটো অন্তঃকোণ যোগ কৰি দিম কোনটো অন্তঃকোণ এইটো অন্তঃকোণৰ নাম কি কোণ ACB অৰ্থাৎ দুইটা চাইডে মই কোণ ACB যোগ কৰি দিওঁ কোণ ACB এইফালেও সমান চিনৰ বাওঁফালে যোগ কৰিছোঁ আৰু সমান চিনৰ যদি বাওঁফালে যোগ কৰিব লাগিব তেতিয়াহ'লে সমান চিনৰ সোঁফালে মই কি কৰিব যোগ কৰিব লাগিবনে তাত কোণ BAC প্লাছ কোণ ABC প্লাছ কি হ'ব তেতিয়াহ'লে কোণ ACB অৰ্থাৎ সমান চিনৰ দুইফালে মই কি কৰিলোঁ সমান চিনৰ দুইফালে কোণ ACBটো যোগ কৰি দিলোঁ সমান চিনৰ বাওঁফালে মই ACB যোগ কৰিছোঁ আৰু সমান চিনৰ সোঁফালে কোণ ACB যোগ কৰিছোঁ আৰু কোণ ACB তোমালোকে যদি চোৱা কোণ ACBটো ত্ৰিভুজ সেইটো কি অন্তঃকোণে হয় সেইটো বহিকোণটো ওচৰত থকা অন্তঃকোণটো তো বাওঁফালে মই ACB অন্তঃকোণটো যোগ কৰিলোঁ আৰু সোঁফালে মই কি কৰিলোঁ ACB অন্তঃকোণটো যোগ কৰি দিলোঁ তোমালোকে লাগিলে ছাইডত লিখি ল'বা যে দুই পক্ষত এইফালে তোমালোকে ব্ৰেকেটত লিখি ল'ব লাগে মই কৈ দিছোঁ যেনিবা তোমালোকে নিজে লিখি ল'বা যে ব্ৰেকেটত কি লিখিবা যে সমান চিনৰ দুইফালে কোণ ACD যোগ কৰি পাওঁ কি যোগ কৰিছোঁ আমি কোণ ACB সমান চিনৰ দুইফালে আমি কি যোগ কৰিছোঁ কোণ ACB তো আমি কোণ ACB যোগ কৰিবা সমান চিনৰ দুইফালে এতিয়া কোণ ACB যোগ কৰাৰ ফলত কি হ'ব চোৱা তোমালোকে এতিয়া তোমালোকে যদি চব কোণ ACD যোগ কোণ ACB এতিয়া কোণ ACD মানে কোনটো কোণ এইটো কোণ ACD হয়নে এইটো কোণ হ'ল ACD এইটো হ'ল কি কোণ ACD আৰু কোণ ACB মানে কোনটো কোণ এইটো কোণ হ'বনে কোণ ACB হ'ল আৰু তোমালোকে দুইটা কোণ যদি লগ লগাই দিলে কি হ'ব চাটো এটা ছাতি নিচিনা হৈ যাবনে আৰু ছাতিটো মানে ক'ত পোৱা তোমালোকৰ স্কেল কমাৰ্চত থকা কোনোবা যন্ত্ৰ পাত আৰু যেতিয়া সম্পূৰ্ণ যেতিয়া ছাতি হৈ যাব এই কোণটোৰ নাম কি হয় তেতিয়াহ'লে এই কোণটো হল কোণ হ'ব হল কোণ কিমান হয় তোমালোকে জানা 180 ডিগ্ৰী এই দুইটা কোণ মিলি পেলাই কোণ ACD আৰু কোণ ACB মিলি পেলাই কিমান হ'ব 180 ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী হ'লে মানে এইটো আমি সন্নিহিত কোণ বুলি কওঁ কোণ ACD আৰু কোণ ACB দুটা সন্নিহিত কোণ আৰু দুটা সন্নিহিত কোণ মিলি পেলাই যদি 180 ডিগ্ৰী হয় তেনে কি কোণ বুলি কয় হল কোণ বুলি কয় অৰ্থাৎ
গোটেই কোণটো কি হ'ব এটা হল কোণ হৈ গ'ল কোণ এচিডি আৰু কোণ এচিবি মিলি পেলাই কিমান হ'ব হল কোণ অৰ্থাৎ 180 ডিগ্ৰী এইটো 180 ডিগ্ৰী আৰু এইকেইটা আমি কি পালোঁ চোৱা বিএসি কোণ এবিসি কোণ এচিবি এইকেইটা ত্ৰিভুজৰ অন্তঃকোণকেইটা হয়নে বিএসি মানে এইটো কোণ বিএসি আৰু এবিসি মানে এইটো কোণ আৰু এচিবি মানে এইটো কোণ হয়নে তো ত্ৰিভুজৰ অন্তঃকোণকেইটা যোগফল কিমান হ'ব 180 ডিগ্ৰী সেইটো আমাক কি কৰিছে প্ৰমাণ কৰিব দিছে এতিয়া চাবা যে কোণ এচিডি প্লাছ কোণ এচিবি আৰু কোণ এচিডি মানে এইটো হয়নে আৰু কোণ এচিবি মানে এতিয়া চাবা কোণ এচিডি আৰু যেতিয়া কোণ এচিবি মই যোগ কৰি দিম যেতিয়া কোণ এচিডি যোগ কোণ এচিবি তাত কোণ এচিডিৰ লগত যেতিয়া মই কোণ এচিবি যোগ কৰিম তেতিয়া কি কোণ পাম এই গোটেই কোণ পামনে আৰু ইয়াৰ পৰা ইয়ালৈকে এটা কোণ পাই যাম আৰু সেই কোণটোৰ নাম কি বিচিডি কাৰণ ইয়াৰ পৰা ইয়ালৈ কোণটোৰ নাম কি বিচিডি অৰ্থাৎ এই কোণটো এডাল সৰলৰেখাত আহি গ'ল আৰু এডাল সৰলৰেখাত আহি যোৱাৰ কাৰণে কি কোণ বুলি কয় হল কোণ বুলি কয় আৰু হল কোণৰ মান সদায় কি হ'ব 180 ডিগ্ৰী অৰ্থাৎ কোণ এচিডিৰ লগত যেতিয়া মই কোণ এচিবি যোগ কৰিলে মই কি কোণ পাম বিচিডি কোণ পাই যাম আৰু বিচিডি কোণ এডাল সৰলৰেখাত আছে নে সেইটো কি হ'ব হল কোণ বুলি কোৱা হ'ব আৰু হল কোণ মানে কিমান ডিগ্ৰী হ'ব তেতিয়াহ'লে 180 ডিগ্ৰী গতিকে আমি কি পালোঁ যে কোণ সেই দুটা কোণ যোগ কৰি আমি কি পালোঁ কোণ এচিডি আৰু কোণ এচিবি যোগ কৰি আমি কি পালোঁ কোণ বিচিডি পালোঁ ইফালে কোণ বিএসি প্লাছ কোণ এবিসি প্লাছ কোণ এচিবি আৰু বিচিডি সমান কিমান হ'ব তেতিয়াহ'লে 180 ডিগ্ৰী কি হ'ব কাৰণ এইটো এটা হল কোণ গতিকে কোণ বিএসি প্লাছ কোণ এবিসি প্লাছ কোণ এচিবি আৰু 180 ডিগ্ৰী কি হ'ল কাৰণ বিচিডি এটা কোণ বিচিডিটো কি কোণ হ'ব তেতিয়াহ'লে কোণ বিচিডি এটা সৰল কোণ গতিকে কোণ বিচিডি এটা হল কোণ সেইকাৰণে কোণ হল কোণ হ'লে কিমান ডিগ্ৰী 180 ডিগ্ৰী হয় সেইকাৰণে কোণ বিচিডি এটা আমি কি লিখিলোঁ 180 ডিগ্ৰী আমি যিটো প্ৰমাণ কৰিব সেইটো হ'লনে কি প্ৰমাণ কৰিব যে ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ যোগফল কিমান ডিগ্ৰী হ'ব তেতিয়াহ'লে 180 ডিগ্ৰী কোণ বিএসি প্লাছ কোণ এবিসি প্লাছ কোণ এচিবি এই তিনিটা কোণ মিলি পেলাই কিমান হ'ব 180 ডিগ্ৰী আৰু সেইটো আছে আমাৰ প্ৰমাণটো চ' নিশ্চয় চাগে তোমালোকে বুজি পাইছা যদি বুজি পাইছা তেনেহ'লে এটা লাইক কৰিবা ভিডিঅ'টোত আৰু আজি আমি আৰু কেইটামান কুৱেশ্যন আমি আলোচনা কৰোঁ অনুশীলনী থকা তাৰপিছত ভিডিঅ'টো আমি আজি ইমানতে অন্ত কৰি দিম 5 অনুশীলনী যদি চোৱা যে তলৰ চিত্ৰৰ পৰা x y z মান নিৰ্ণয় কৰা যাৰ আমাৰ কি হৈছে য'ত আমি x আছে তাত x মান মিলাব লাগিব য'ত আমাৰ y দিব তাত y মান মিলাব লাগিব য'ত আমাৰ z দিব তাত z মান মিলাব লাগিব এতিয়া ফাৰ্ষ্ট যিটো চিত্ৰ দি আছে চিত্ৰটোত কি ল'ব লাগে আমাৰ x মান দি ল'ব লাগে তো ত্ৰিভুজটো কি আছে যে এবিচি এটা ত্ৰিভুজ তো এবিচি ত্ৰিভুজে বিচি ভাগ ক'লৈ বহাইছে ডি বিন্দুলৈ বহাই দি আছে চ' ডি বিন্দুলৈ বহাই দিওঁতে এইটো বাহিৰত যিটো যে x আছে xটো কি হ'ব বহিকোণ হ'ব তেতিয়াহ'লে তাৰমানে xটো মানি ল'ব লাগে আৰু আমি সূত্ৰটো কি পাইছিলোঁ যে ত্ৰিভুজৰ বহিকোণ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটা যোগফলৰ সমান বা বিপৰীত অন্তঃকোণ দুটা যোগফলৰ সমান তো x ৰ ওচৰত এইটো এটা অন্তঃকোণ আছে এইটো হৈছে উচ্চ অন্তঃকোণ এইটো নহ'ব তো ইয়াত দূৰৱৰ্তী অন্তঃকোণ দুটা কোনটো হ'ব এটা এইটো এ কোণ এটা বি কোণ আৰু ইয়াৰ মানটো ইহে দুটা কোণৰ যোগফলৰ সমান এই দুটা কোণ যোগ কৰিলে যিমান হ'ব x সমান সিমান হ'ব তোমালোকে লিখিবা কেনেকৈ ডাইৰেক্ট মানে কি লিখিবা যে x = 50 + 55 লিখি দিলে হ'ল আৰু ভেক্টৰ লিখিবা যে ত্ৰিভুজৰ বহিকোণ তাৰ দূৰৱৰ্তী তাৰ বিপৰীত অন্তঃকোণ দুটা যোগফলৰ সমান জাষ্ট এনসাৰটো ওলাই যাব তেতিয়াহ'লে 50 ৰ লগত 55 যোগ কৰিলে কিমান হ'ব জানে তোমালোকে 105 ডিগ্ৰী হ'ব তো নিশ্চয় বুজি পাইছা চাগে চ' এইবাৰ কি দিছে চোৱা এইবাৰ এইটো অকণ একেই কুৱেশ্যন কেনেকুৱাকৈ একেই কুৱেশ্যন চোৱা চ' এইটো কি দিছে ত্ৰিভুজটোৰ নাম দিছে পি কিউ আৰ ত্ৰিভুজৰ কিউ বাহুটোলৈ বহাই দিছেনে চ' কিউ বাহুটোলৈ বহাই দিওঁতে এই কিউ বিন্দুত এটা বহিকোণ পোৱা গৈছে কাৰণ এইটো বাহিৰত আছে নে সেইটো কোনো মান কিমান 120 ডিগ্ৰী বুজি পাইছা নহয় আৰু আৰ কোণটো কিমান দিছে 90 ডিগ্ৰী দিয়া আছে এক্সটো দিব লাগে এতিয়া আমি ত্ৰিভুজৰ বহিকোণৰ সূত্ৰৰে খাটিব কি সূত্ৰ খাটিব ইয়াত যে ত্ৰিভুজৰ বহিকোণ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটা তাৰ বিপৰীত অন্তঃকোণ দুটা যোগফলৰ সমান অৰ্থাৎ 120টোৰ কাৰ সমান হ'ব 90 আৰু 100 সমান হ'ব কাৰণ 120টো যদি 90 আৰু 100 সমান হয় অৰ্থাৎ এইটো কিমান 120 ডিগ্ৰী হয়নে এইটো যদি 120 ডিগ্ৰী হয় তো ইহঁত দুটা যোগফলো কিমান হ'ব তেতিয়াহ'লে 120 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ বহিকোণ তাৰ বিপৰীত অন্তঃকোণ দুটা যোগফলৰ সমান এই দুটা যোগ কৰিলে যিমান হ'ব ই অকলে কিমান হ'ব ই অকলে কিমান 120 ডিগ্ৰী আৰু দুটা যোগ কৰিলে কিমান হ'ব 120 ডিগ্ৰী হ'ব এইটো কিমান দি আছে 90 ডিগ্ৰী আছে এইটোত কিমান হ'ব তেতিয়াহ'লে 90 লগত কি যোগ কৰিলে 120 হ'ব 90 লগত 30 যোগ কৰিলে 120 হ'ব আৰু আমাক এইটো কিমান হ'ব 30 হ'ব আৰু কেনেকৈ কৰিবা চোৱা তোমালোকে কোৱাটো মই দেখুৱাই দিছোঁ কেনেকৈ কৰিবা তোমালোকে চ' কেনেকৈ কৰিবা চোৱা তেতিয়াহ'লে আমি যিটো ডায়েগ্ৰাম আছে ডায়েগ্ৰামটো আমি আঁকি ল'লোঁ তোমালোকে স্কেলৰ পেঞ্চিল পেলাই আঁকিবা স্কেলৰ পেঞ্চিল পেলাই আঁকিবা ডায়েগ্ৰামটো এইটো কি ত্ৰিভুজৰ বহিকোণ এই দুটা কি হ'ব ত্ৰিভুজৰ বহিকোণটো এই দুটা বিপৰীত অন্তঃকোণ গতিকে আমাৰ সূত্ৰটো কি পাইছিলোঁ যে ত্ৰিভুজৰ বহিকোণ বিপৰীত অন্তঃকোণ দুটা যোগফলৰ সমান অৰ্থাৎ 120 ডিগ্ৰীটো ইহঁত দুটা যোগফলৰ সমান হ'ব অৰ্থাৎ 90 ডিগ্ৰী যোগ x এতিয়া আমাক কাৰ মান লাগে 100 মান লাগে চ' 90টো মই এফালে লৈ আহিলোঁ 120 পৰা 90 যেতিয়া মই এফালে লৈ আহিম প্লাছ এফালে লৈ আহিলে কি হ'ব মাইনাছ হ'ব মানে সমান চিহ্ন সোঁফালে অহাৰ লগে লগে বাওঁফালে অহাৰ লগে লগে প্লাছটো মাইনাছ হৈ গ'ল ইফালে x থাকিলে তো 120 পৰা 90 গ'লে কিমান 30 অৰ্থাৎ 100 মানটো কিমান হ'ব তেতিয়াহ'লে 30 ডিগ্ৰী তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা কেনেকৈ কৰিব লাগে তাৰপিছত তোমালোকে চাবা ডিটো চোৱা তোমালোকে তাৰপিছত 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে 100 মান দিব লাগে আমাক চ' 3 নম্বৰ ত্ৰিভুজটো কি ডি এফ তাৰ বহিকোণটো কোন এইটো ডি এক্স 2x টো বহিকোণ হয়নে এইটো বহিকোণ আৰু এইটো তাৰ দূৰৱৰ্তী অন্তঃকোণ এই সূত্ৰটো কাটিব যে ত্ৰিভুজৰ বহিকোণটো তাৰ দূৰৱৰ্তী অন্তঃকোণ তাৰ যোগফলৰ সমান অৰ্থাৎ এইটো তাৰ যোগ কৰিলে কিমান হ'ব ইয়াৰ সমান হ'ব এতিয়া এইটো কিমান দি আছে 2x চ' 2x সমান কি হ'ব তেতিয়াহ'লে x + 60 ডিগ্ৰী আমাৰ x সমান উলিয়াব লাগে তো x খিনি x ফালে লৈ আহা আৰু কি হ'ব 60 ফালে 60 থাকিব 2x পৰা x গ'লে x থাকিব আৰু এইফালে x গ'লে কিমান হ'ব তেতিয়াহ'লে 60 হ'ব বুজি পাইছা নহয় x গ'লে কিমান হ'ব তেতিয়াহ'লে 60 চ' এইটো তোমালোকে কৈ পাৰিবা এইটো আমি এতিয়া যেনেকৈ কৈছোঁ তোমালোকে তেনেকৈ কৰিবা তাৰপিছতে চাইন নম্বৰটো চোৱা তোমালোকে চাইন নম্বৰটো কি আছে x y z গোটেইকেইটা মান উলিয়াব লাগে তো x y z যদি গোটেইকেইটা মান উলিয়াব লাগে
চিত্ৰটো কি দিছে চোৱা এই ABC এটা ত্ৰিভুজ ABC ত্ৰিভুজৰ BC বাহুটোৰ ইফালে D বিন্দুত বহাইছে ইফালে কি বহাইছে E বিন্দুত বহাই দিছে তো আমি দুইফালে দুটা বহিকোণ পাইছোঁ এটা বহিকোণ এইটো এটা বহিকোণ এইটো কাৰণে সো এইটো কিমান হ'লে 130 ডিগ্ৰী এইটো যদি 130 ডিগ্ৰী হয় জেড আৰু y মিলি পেলাই কিমান হ'ব 130 ডিগ্ৰী হ'ব এইটো কিমান 135 ডিগ্ৰী তো ইয়াৰ দূৰৱৰ্তী অন্তকোণ কোনটা কোন দুটা জেড আৰু x তো জেড আৰু x মিলি পেলাই কিমান হ'ব 135 ডিগ্ৰী হ'ব তাৰপিছত আমাৰ চোৱা x লাগে y লাগে জেডো লাগে এটা কোনো দিয়া নাই এইটো 130 ডিগ্ৰী হয় নে তো এইটো 130 ডিগ্ৰী এইটো যদি তোমালোকে যদি এনেকৈ যদি ৰাউণ্ড যদি কৰি ইয়ালৈকে আহি গ'লে কি হ'ব এটা 60 হৈ যাব নে তো যদি এইটো যদি 60 হৈ যায় তো 60 হ'লে কিমান ডিগ্ৰী কোন হ'ব 180 ডিগ্ৰী কোন হ'ব অৰ্থাৎ এইটো যদি 130 ডিগ্ৰী হয় x টো কিমান হ'ব তেলে x টো তোমালোকৰ 50 ডিগ্ৰী হ'ব অৰ্থাৎ আমি কি লিখিম যে 130 ডিগ্ৰী যোগ x মই কৈ দিছোঁ তাৰপিছত তোমালোকে কৈ দিলে তোমালোকে নিজে বুজি পাই যাবা বাকীকেইটা তোমালোকক হোমৱৰ্কে দিম হোমৱৰ্কটো যদি তোমালোকে কৰিব পৰা কৰিবা আৰু যদি কৰিব নোৱাৰা তেনেহ'লে নেক্সট ভিডিঅ'ত আমি বাকী কুৱেশ্যনকেইটা আমি আলোচনা কৰিব চেষ্টা কৰিম তো চাই নম্বৰ কুৱেশ্যনটো মই কৈ দিছোঁ তেতিয়াহ'লে এইটো চোৱা প্ৰথম আমি x মানটো উলিয়াইছোঁ কেনেকৈ x মানটো উলিয়াইছোঁ চোৱা 130টো বহিকোণ হয়নে তাৰ লগত x টো আছে এইটো অন্তকোণ হয়নে চ' বহিকোণ এই বহিকোণৰ এই অন্তকোণটা মিলি পেলাই কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ এইটো শলকোণ সেইকাৰণে লিখিছোঁ যে 130 ডিগ্ৰী যোগ 130 ডিগ্ৰী যোগ x সমান 180 এইটো কেৱল শলকোণ হ'ব লাগে কাৰ মানটো x মানটো লাগে চ' আমি কি কৰিলোঁ 180টো সিফালে লৈ গ'লোঁ তো 180টো সিফালে গ'লে প্লাছ এইফালে হ'লে কিবা মাইনাছ হ'ব অৰ্থাৎ 180 বা 130 গ'লে কিমান পাম আমি 50 পাম অৰ্থাৎ x টো আমি কিমান পালোঁ 50 ডিগ্ৰী পালোঁ ঠিক তেনেকৈ y টো তোমালোকে উলিয়াব পাৰিবা চ' কেনেকৈ উলিয়াব পাৰিবা কাৰণ এইটো বহিকোণটো কিমান 135 আৰু তাৰ লগত এইটো y টো আছেনে এইটো বহিকোণ এইটো অন্তকোণ আৰু দুইটা যদি যোগ কৰি দিয়ে 60 হৈ যাব 60 মানে কিমান 180 শলকোণ সেইটো যদি 135 ডিগ্ৰী হয় তো y টো কিমান হ'ব তেতিয়াহ'লে সেইটো উলিয়ালে তোমালোকে চ' বুজি পাইছা কেনেকৈ লৈছোঁ যে 135 ডিগ্ৰী যোগ y কাৰণ দুটা যোগ কৰিলে কি হ'ব শলকোণ হ'ব মানে 180 ডিগ্ৰী y টো লাগে তো 135 ইফালে লৈ গ'লোঁ তো 135 ইফালে লৈ গ'লে কিমান হ'ব তেতিয়াহ'লে 45 180 বা 135 গ'লে 135 ইফালে প্লাছ ইফালে লৈ আহিলে মাইনাছ হৈ গ'ল তো 180 বা 135 গ'লে কিমান হ'ব তেতিয়াহ'লে 45 ডিগ্ৰী হ'ব তো y সমান 45 ডিগ্ৰী পালোঁ তো x সমান কি পালোঁ 50 ডিগ্ৰী y সমান কি পালোঁ 45 ডিগ্ৰী জেডটো লাগে আৰু ত্ৰিভুজৰ তিনিটা অন্তকোণৰ সমষ্টি কিমান হয় তেতিয়াহ'লে 180 ডিগ্ৰী হয়নে তো সেই তিনিটা মিলালে মই কিমান পাম 180 পাম অৰ্থাৎ কোন x প্লাছ কোন y প্লাছ কোন z কাৰণ কোন x কোন y z ত্ৰিভুজ ABC অন্তকোণ আৰু সেই তিনিটা মিলালে কিমান পায় 180 ডিগ্ৰী আমি পাইছোঁ অলপ আগতে প্ৰমাণ কৰি আহিছোঁ যে ত্ৰিভুজৰ তিনিটা অন্তকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো x কিমান দিয়া আছে x দিয়া আছে 50 ডিগ্ৰী তো y কিমান দিয়া আছে 45 ডিগ্ৰী দিয়া আছে তাৰপিছত জেডটো মোক দিব লাগে এতিয়া বাকীকেইটা উলিয়াই লৈ তো এইটো তাত যোগ কৰি পেলাই 50 45 যোগ কৰি দিয়া যোগ কৰি পেলাই 180 এফালে লৈ আহা তো 50 লগত 45 যোগ কৰিলে কিমান 95 পামনে 5 লগত 0 যোগ কৰিলে 5 লগত 4 যোগ কৰিলে 95 তো এইফালে 95 কি হ'ব কৰি দিছোঁ নিবা 95 ডিগ্ৰী দুটা যোগ কৰি পেলাই 95 পালোঁ 95 ডিগ্ৰী যোগ কিমান জেডৰ মানটো নাজানো জেডৰ মানটো উলিয়াব লাগে হয়নে এতিয়া কি কৰিব চাওঁ তোমালোকে যে 95টো সিফালে লৈ যোৱা তো 180 ডিগ্ৰী 95টো এফালে ল'লে কি হ'ব এফালে প্লাছ এফালে হ'লে কি মাইনাছ হৈ যাবনে তো 180 বা যেতিয়া 95 যেতিয়া বিগ কৰি দিবা কিমান পাবা 0 বা 5 বিগ ধ্যান নাযায় 10 বা 5 হ'লে কিমান হ'ব 5 হ'ব ইয়াত কি দিব তেতিয়াহ'লে ইয়াত থাকিব কিমান 7 পৰা 9 নাযায় 70 হ'ব আৰু 70 পৰা 9 গ'লে কিমান হ'ব তেতিয়াহ'লে 9 এটা 70 অৰ্থাৎ 85 ডিগ্ৰী কথাটো বুজি পাইছানে গতিকে আমি কিমান পালোঁ তেতিয়াহ'লে x পালোঁ কিমান x পালোঁ 50 ডিগ্ৰী পালোঁ y পালোঁ 45 ডিগ্ৰী আৰু z পালোঁ z আমি কিমান পালোঁ গৈ পেলাই 85 ডিগ্ৰী তিনিটা যোগ কৰিলে 180 ডিগ্ৰী হৈ যাব কথাটো বুজি পাইছা চাগে তোমালোকে নিশ্চয় চ' এতিয়া বাকীকেইটা তোমালোকৰ হোমৱৰ্কে তোমালোকে চাই নিবলৈ কৰিলোঁ বাকী 5-6 এইখিনি তোমালোকে যদি পাৰা কৰিবা আৰু যদি নোৱাৰা তেন্তে নেক্সট ভিডিঅ'ত মই গোটেইখিনি মই কৰি দিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানেই নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব গতিকে যদিও কোনোবা নতুনকৈ ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু পাৰিলে শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰ বন্ধু বান্ধৱীলৈ কাৰণ এটা ভিডিঅ' বনাওঁতে বহুতখিনি কষ্ট হয় গতিকে তোমালোকক অলপ সহায় পালে তো আমি ইয়াৰ পিছত আৰু বহুত ভিডিঅ' বনাবলৈ আমি সাহস পাম তো আজিলৈ ইমানেই ধন্যবাদ